নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ কিয়নো আপোনালোকৰ বিনামূলীয়া চিকিৎসা আঁচনি যিখন আছে যাক আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বুলি কোৱা হয় সেই যোজনাখন আপোনাৰ প্ৰৱৰ্তনৰ কাৰণে আপোনাৰ শেহতীয়া প্ৰয়াস পাইছে আৰু য'ত আপোনালোকৰ দৰমহাৰ ফালৰ পৰা আপোনাৰ ফিনাছম পৰ্টেলৰ পৰা আপোনালোকৰ সেই টকা কৰ্তন কৰি লোৱা হ'ব আনহাতে আপোনালোকে এয়া অনাগত দিনৰ পৰা আপোনালোকে ইয়াৰ চিকিৎসা সেৱা পাবলৈ সক্ষম হ'ব আৰু সেই গতিকে আপোনালোকে চাওক গভৰ্ণমেণ্ট অফ অসমৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত শেহতীয়া জাননী যোৱা 29 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে তাৰমানে যোৱাকালি আৰু ইয়াতে আপোনালোকে চাব 1 নম্বৰ পইণ্টটো আমি আপোনালোকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত লিখা আছে চাব জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ইজ য়েট টু ৰিচিভ ইনষ্ট্ৰাকশ্যন ৰিগাৰ্ডিং দ্য মেনাৰ ইন হুইচ দ্য subscriptions under মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা are to be deducted from the pay bill. Also the head of account need to be তাৰমানে আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আপোনালোকৰ পৰা যি কৰ্তন কৰা হ'ব সেয়া আপোনাৰ দৰমহাৰ বিলৰ পৰা সেয়া কৰ্তন কৰা হ'ব আৰু যিটো আপোনালোকৰ ফিনাছম পৰ্টেলত উপলব্ধ হয় সেয়া আপোনালোকে জানে আনহাতে 2 নম্বৰ পইণ্টটো কৈছে যে যাৰ ফলত অচিৰেই সেয়া আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কাৰণে দিন নিৰ্ধাৰণ কৰা হ'ব আৰু সেই দিনত আপোনালোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এই বিনামূলীয়া চিকিৎসা আঁচনিৰ গুৰুত্বপূৰ্ণ শেহতীয়া খবৰটো যোৱাকালি প্ৰকাশ পোৱাত আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেয়েহে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।